নমস্কাৰ বন্ধু বান্ধৱীসকল আমাৰ ৰাখিফল চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছো। ঘৰৰ দক্ষিণ দিশত আপোনালোকে ৰাখক জেট প্লান্ট। চুম্বকৰ দৰে ঘৰলৈ টকা আকৰ্ষণ হৈ পৰিব। ইয়াৰ উপৰিও অৰ্থৰ অৱস্থা আপোনালোকৰ আগৰ তুলনাত ভাল হৈ পৰিব আৰু কৰ্মক্ষেত্ৰত সফলতা লাভ কৰিব পাৰিব। এই জেট প্লান্টজোপা কেনেকৈ ঘৰত লগাব লাগিব আৰু কোন দিশত লগালে সকলোতকৈ উত্তম আজিৰ ভিডিঅ'টোৰ যোগেদি আমি সুন্দৰভাৱে জানি লওঁ আহক। যদি ভিডিঅ'টো ভাল লাগে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি তেওঁলোককো উপকৃত কৰিব। বাস্তুশাস্ত্ৰৰ মতে এজন মানুহে ঘৰত যি কামেই নকৰক কিয় তাৰ উচিত ফল তেওঁ লাভ কৰে। যদি ভাল কাম কৰে তেনেহ'লে সেই কামৰ পৰা তেওঁ ভাল ফল লাভ কৰিব পাৰিব আৰু যদি বেয়া কাম কৰে তাৰ পৰিণাম তেওঁলোকে লাভ কৰে। যদি মানুহজনে ঘৰত কিছুমান কাম কৰে তাৰ পৰা তাৎপৰ্যপূৰ্ণ ফল তেওঁ লাভ কৰিব পাৰে। বাস্তুশাস্ত্ৰৰ অনুসৰি ঘৰত কৰা কিছুমান কামে মানুহজনৰ জীৱনলৈ গুৰুত্বপূৰ্ণ ভূমিকা লৈ আহে। সকলো মানুহেই ঘৰৰ শুভ কাম পূব আৰু উত্তৰ দিশত কৰে, কেতিয়াও দক্ষিণ দিশ আৰু পশ্চিম দিশত নকৰে। শাস্ত্ৰৰ অনুসৰিও বা এনেও বহু লোকে বিশ্বাস কৰে যে দক্ষিণ বা পশ্চিম দিশত কিবা কাম কৰিলে সেইটো অশুভ হৈ পৰিব, কেতিয়াও সেই কাম শুভ নহ'ব। কিন্তু আমাৰ শাস্ত্ৰত এনে কিছুমান কথা উল্লেখ আছে যে যদি কিছুমান কাম আপোনালোকে দক্ষিণ দিশ এবং পশ্চিম দিশত কৰে তেনেহ'লে ইয়াৰ পৰা আপোনালোকে গুৰুত্বপূৰ্ণ ফল লাভ কৰিবলৈ সক্ষম হ'ব। এই কামটো একমাত্ৰ দক্ষিণ বা পশ্চিম দিশত কৰিলেহে ইয়াৰ ফল পোৱা যায়। উত্তৰ পূব দিশত বা ঈশান কোণত কৰিলেও ইয়াৰ ফল পোৱা নাযায়। আহক তেনেহ'লে ইয়াৰ বিষয়ে সবিশেষ আজিৰ ভিডিঅ'টোৰ যোগেদি আমি আলোচনা কৰোঁ। যদি কিবা আপোনালোকে বুজি নাপায় তেনেহ'লে নিশ্চয় মোক তলত কমেণ্ট কৰি জনাব। আপোনালোকৰ সকলো প্ৰশ্নৰ উত্তৰ মই আপোনালোকক দিবলৈ চেষ্টা কৰিম। বাস্তুশাস্ত্ৰৰ মতে ঘৰৰ যদি দক্ষিণ দিশত আমি সঠিক বস্তু ৰাখোঁ বা সঠিক বস্তু যদি আমি স্থাপন কৰোঁ তেনেহ'লে আমাৰ সকলো দুৰ্ভাগ্য দূৰ হৈ পৰিব। আমাৰ ঘৰত শক্তিশালী প্ৰভাৱ পৰিবলৈ ধৰিব বা শুভ শক্তিৰ প্ৰভাৱ পৰিবলৈ ধৰিব, যাৰ ফলত ঘৰৰ পৰিৱেশত এক নতুন উন্নতি দেখিবলৈ পাব। ঘৰত সুখ সমৃদ্ধি বৃদ্ধি পাবলৈ ধৰিব। জ্যোতিষ পণ্ডিতসকলৰ মতে ঘৰৰ দক্ষিণ দিশটো যমৰ দিশ বুলি মনা যায়। এই দিশত যদি আমি কিছুমান কাম কৰোঁ তেনেহ'লে ইয়াৰ ফল আমি অতি শুভ লাভ কৰিব পাৰিম। এই বস্তু আমি সঠিকভাৱে যদি ৰাখোঁ তেনেহ'লে ইয়াৰ পৰা এটা ভাল শক্তি জাগ্ৰত হ'ব, যাৰ ফলত আমাৰ ঘৰৰ পৰিৱেশ উন্নত হৈ পৰাৰ উপৰিও ঘৰত এক নতুন শক্তি প্ৰৱেশ কৰিবলৈ ধৰিব। আহক তেনেহ'লে জানি লওঁ ঘৰৰ দক্ষিণ দিশত আমি কি কি বস্তু ৰাখিব পাৰোঁ আৰু কোন কোন জেগাত ৰাখিব পাৰোঁ। যদি এই বস্তুবোৰ আপোনালোকে সুন্দৰভাৱে ৰাখে তেনেহ'লে ঘৰত শক্তি, ভাল শক্তি বৃদ্ধি পাবলৈ ধৰিব, সমৃদ্ধি বৃদ্ধি পাবলৈ ধৰিব আৰু সৌভাগ্যতা অহাটো নিশ্চিত। বাস্তুশাস্ত্ৰৰ অনুসৰি ঘৰৰ দক্ষিণ দিশত যদি কিছুমান নিয়ম নীতি পালন কৰি আমি এই গৰুণ দেৱৰ মূৰ্তি বা ফটো স্থাপন কৰোঁ তেনেহ'লে অত্যন্ত আমাৰ শুভ হ'ব। ঘৰৰ দক্ষিণ দিশৰ বেৰত বা কোনো নিৰ্দিষ্ট শুভ জেগাত আমি এই গৰুণ দেৱৰ মূৰ্তি বা ফটো স্থাপন কৰিব পাৰোঁ। এনে কৰিলে আমাৰ ঘৰত সমৃদ্ধি বৃদ্ধি পাবলৈ ধৰিব, স্থিতিশীলতা বৃদ্ধি পাব আৰু সুখ শান্তি বৃদ্ধি পাবলৈ ধৰিব। ইয়াৰ উপৰিও আপোনালোকৰ ঘৰত থকা বেয়া শক্তি দূৰ হৈ পৰিব আৰু ঘৰত শুভ শক্তিৰ সঞ্চাৰণ কৰিবলৈ ধৰিব। কোনো লোকে আপোনালোকক ক্ষতি কৰিব নোৱাৰিব। আপোনালোকে সম্পূৰ্ণ নিয়ম নীতি পালন কৰি গৰুণ দেৱৰ ফটো বা মূৰ্তি আপোনালোকে ঘৰৰ দক্ষিণ দিশৰ বেৰতো স্থাপন কৰিব পাৰে বা আপোনালোকে দক্ষিণ দিশত মূৰ্তি স্থাপন কৰিব পাৰে। এনে কৰিলে আপোনালোকৰ ওপৰত শুভ প্ৰভাৱ পৰিবলৈ ধৰিব। এই মূৰ্তি যদি আপোনালোকে আনি ঘৰত স্থাপন কৰে তেনেহ'লে ভগৱান শ্ৰীবিষ্ণুৰ পৰম আশীৰ্বাদ আপোনালোকৰ ওপৰত পৰিব, যাৰ ফলত আপোনালোকৰ সকলো মনৰ আশা পূৰ্ণ হৈ পৰিব। ঘৰত অৰ্থ অহাৰ বাট মুকলি হৈ পৰিব। যি কামতেই আপোনালোকে হাত দিব সেই কামতেই আপোনালোকে সফলতা অৰ্জন কৰিব পাৰিব। বাস্তুশাস্ত্ৰৰ অনুসৰি গৰুণ দেৱৰ মূৰ্তি দক্ষিণ দিশত স্থাপন কৰাটো অত্যন্ত শুভ বুলি মনা গৈছে। বহু দিনৰ পৰা যদি আপোনালোকৰ ঘৰত কিবা বেমাৰ আজাৰ হৈ আছে, বহু দিনৰ পৰা যদি কোনো লোকে আপোনালোকক ক্ষতি কৰি আছে, আপোনালোকে যদি বহু দিনৰ পৰা অশান্তি ভোগ কৰি আছে, তেনে ক্ষেত্ৰতো আপোনালোকে গৰুণ দেৱৰ মূৰ্তি বা ফটো ঘৰৰ দক্ষিণ দিশত বেৰত বা দক্ষিণ দিশত আপোনালোকে লগাব পাৰে। এনে কৰিলে আপোনালোকৰ জীৱনত চলি থকা সকলো সমস্যা সমাপ্ত হৈ পৰিব। বাস্তুশাস্ত্ৰৰ অনুসৰি ঘৰৰ ঝাৰুডাল কেতিয়াও ঘৰৰ
পূব বা উত্তৰ দিশত ৰাখিব নালাগে নাইবা ঘৰৰ ঈশান কোণত কেতিয়াও ৰাখিব নালাগে এই জেগাত ঝাৰু ৰখাটো অশুভ বুলি মনা গৈছে কাৰণ এই ঠাইত পূজা পাতল বিশেষভাৱে কৰা হয় আৰু কিছুমান শুভ কাম কৰা হয় যদি এই উত্তৰ পূব দিশত আপোনালোকে ঝাৰু ৰাখে তেনেহলে ঘৰত বেয়া শক্তিৰ প্ৰভাৱ বৃদ্ধি পাবলৈ ধৰিব আৰু ঘৰৰ পৰা মা লক্ষ্মী গুচি যাব ঝাৰু সদায় ঘৰৰ দক্ষিণ দিশত ৰখাটো শুভ বুলি মনা গৈছে এই দিশত ঝাৰু ৰাখিলে আপোনালোকৰ ওপৰত থকা সকলো বেয়া শক্তি নোহোৱা হৈ পৰিব আৰু ঘৰত থকা সকলো বেয়া শক্তি ধ্বংস হৈ পৰিব ঘৰলৈ সাক্ষাৎ মা লক্ষ্মীৰ আগমন হ'বলৈ ধৰিব যাৰ ফলত ঘৰত সুখ সমৃদ্ধি বৃদ্ধি পাবলৈ ধৰিব লগতে আপোনালোকৰ ঘৰত শুভ শক্তিৰ আগমন ঘটিবলৈ ধৰিব আপোনালোকৰ যদি কিবা অৰ্থৰ সমস্যা আছে এই সমস্যা সমাধান হৈ পৰিব আৰু সকলো ক্ষেত্ৰতে আপোনালোকে উন্নত ফল লাভ কৰিবলৈ সক্ষম হ'ব সেই কাৰণে ঘৰৰ ঝাৰুডাল সদায় ঘৰৰ দক্ষিণ দিশত ৰাখিব লাগে কেতিয়াও আপোনালোকে ঘৰৰ পূব বা উত্তৰ দিশত ৰখাটো উচিত নহয় আৰু ঘৰৰ ঝাৰুডাল এনে দিশত আপোনালোকে ৰাখিব লাগে যি ঠাইত আপোনালোকৰ ঘৰৰ পৰা বাহিৰৰ মানুহ আহি ঘৰত প্ৰৱেশ কৰাৰ লগে লগে যাতে ঝাৰুডাল দেখা নাপায় বা আপোনালোকৰ ঘৰৰ মানুহে যে অহা যোৱা কৰি থাকোতে ঘৰৰ ঝাৰুডাল দেখা নাপায় সদায় ঘৰৰ ঝাৰুডাল অকমান লুকুৱাই ৰাখিব লাগে যদি এনে নকৰে তেনেহলে আপোনালোকৰ ঘৰত বেয়া শক্তিৰ প্ৰভাৱ বৃদ্ধি পাবলৈ ধৰিব আৰু ঘৰত থকা সকলো শুভ শক্তি নোহোৱা হৈ পৰিব বিশেষকৈ মা লক্ষ্মী আপোনালোকৰ ঘৰ এৰি গুচি যাব বাস্তুশাস্ত্ৰৰ অনুসৰি আপোনালোকৰ ঘৰৰ দক্ষিণ পূব দিশত এজোপা জেড গছ স্থাপন কৰাটো শুভ বুলি মনা গৈছে বা জেড গছৰ পুলি এটা আনি আপোনালোকে ঘৰৰ দক্ষিণ পূব দিশত লগাব পাৰে দক্ষিণ পূব দিশৰ কাৰণে এই গছজোপা অত্যন্ত শুভ বুলি মনা গৈছে এইজোপা আনি যদি আপোনালোকৰ ঘৰৰ দক্ষিণ পূব দিশত লগায় তেনেহলে ঘৰৰ পৰা সকলো দুখ কষ্ট দূৰ হৈ পৰিব ঘৰত থকা সকলো বেয়া শক্তি ধ্বংস হৈ পৰিব আৰু ঘৰত শুভ শক্তিৰ আগমন ঘটিবলৈ ধৰিব এই গছজোপা ঘৰত আনি লগোৱাৰ লগে লগে ঘৰত ধনৰ অভাৱ দূৰ হ'ব ঘৰত ধন সম্পত্তি বৃদ্ধি পাবলৈ ধৰিব আৰ্থিক স্থিতি আপোনালোকৰ ভাল হৈ পৰিব এই গছজোপা ঘৰত লগোৱাৰ কাৰণ কি জানেনে এই গছজোপা ঘৰত থাকিলে ঘৰৰ আৰ্থিক অৱস্থা ভাল হৈ থাকে আৰু যি মানুহৰ ঘৰত এই গছজোপা লগোৱা হয় সেই ঘৰত সদায় সুখ শান্তি আৰু সমৃদ্ধি বৃদ্ধি পাবলৈ ধৰা দেখিবলৈ পোৱা যায় এই গছজোপা আপোনালোকে সদায় আগবেলাৰ সময়ত লগাবলৈ চেষ্টা কৰিব কৰবাৰ পৰা যদি কিনিও আনে তেনেহলে আপোনালোকে সদায় ঘৰত লগোৱাৰ ক্ষেত্ৰত আগবেলাৰ সময়ত লগাবলৈ চেষ্টা কৰাটো উচিত এই গছজোপা আপোনালোকে ঘৰৰ সন্মুখতো লগাব পাৰিব নাইবা ঘৰৰ ড্ৰয়িং ৰুম বা ড্ৰাইং ৰুমতো আপোনালোকে লগাব পাৰিব কিন্তু দক্ষিণ দিশৰ ফালে আপোনালোকে লগাবলৈ চেষ্টা কৰিব বা পূব দক্ষিণ দিশৰ ফালে লগাব এনেকৈ লগালেহে ইয়াৰ পৰা ভাল ফল আপোনালোকে অতি সোনকালে লাভ কৰিব পাৰিব এই গছজোপা ঘৰত আনি দক্ষিণ পূব দিশত লগোৱাৰ লগে লগে ঘৰত এক নতুন শক্তি জাগ্ৰত হ'বলৈ ধৰিব যাৰ ফলত ঘৰত থকা সকলো বেয়া শক্তি ধ্বংস হৈ পৰিব হয়তো এই ভিডিওটোৰ যোগেদি আপোনালোকে সুন্দৰভাৱে বুজি পালে যদি কিবা অসুবিধা পালে নিশ্চয় মোক তলত কমেন্ট কৰি জনাব তেনেহলে আজিলৈ আপোনালোকৰ ওচৰৰ পৰা বিদায় লৈছো কালিলৈ পুনৰ আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ নমস্কাৰ